হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক ভালে আছা। আজি মই দুটা কথা ক'বলৈ এইটো ভিডিঅ'টো বনাইছিলোঁ। প্ৰথম কথা, অহাকালিলৈ তোমালোকৰ কম্পাৰ্টমেণ্টেল ফাইনেল ৰিজাল্ট দিব, তাৰ বাবে বেষ্ট উইচেছ থাকিলে। আৰু ছেকেণ্ড কথা যে যোৱা 14 তাৰিখে মই এটা ভিডিঅ' বনাইছিলোঁ কেতিয়া তোমালোকৰ ৰিজাল্ট আউট হ'ব। তো মোৰ প্ৰেডিকশ্যন মতে, আৰু মই প্ৰেডিকশ্যন মানে মই যিখিনি ডাটা লৈছিলোঁ ডাটাৰ ওপৰত বেছ কৰি মই বনাইছিলোঁ যে কিমান তাৰিখে ৰিজাল্ট দিব পাৰে। তো বহুতকেইটা কথা কৈ আছিলে, কিছুমানে জুনৰ ফাৰ্ষ্ট উইক, কিছুমানে ছেকেণ্ড উইক, কিছুমানে লাষ্ট উইক। তো স্পেচিফিক ডেট তেনেকৈ ডাটা অনুযায়ী পোৱা মই দেখা নাপালোঁ ইউটিউবত। আৰু ছেকেণ্ড কথা যে কিছুমানে এতিয়াও গেছ মাৰ্কৰ ওপৰত তোমালোকৰ বনাই আছে যে সকলোকে পাছ কৰাই দিব, ইমান পাৰ্চেণ্ট পাছ কৰিলে ইমান মাৰ্কছ পাব, গেছ মাৰ্ক পাব। তো এইবিলাক এতিয়াও অফিচিয়েলি কোনো ডাটা অহা নাই। তোমালোকে ৰিমাৰ্ছৰ ওপৰত নাযাবা। আৰু তোমালোকে কষ্ট কৰি আহিছা, তোমালোকৰ প্ৰথম এক্সামটোত অলপ কিবা খেলি মেলি হ'ল, ছেকেণ্ড এক্সামটোত তোমালোকে কষ্ট কৰিছা, সেই অনুযায়ী তোমালোকে ভাল ফল পাবাই, আৰু সেইটো তোমালোকে নিশ্চিত থাকা। আৰু কোনো চৰকাৰে, কোনো গভৰ্ণমেণ্টে তোমালোকক ফেইল কৰাওঁ বুলি ফেইল নকৰায়, আৰু কোনো টিচাৰো নকৰে। তোমালোকে তোমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত তোমালোকে মাৰ্কছটো লৈ আনা। তো সেইটো কাৰণে তোমালোকে যিমানখিনি লিখি আহিছা, যিমানখিনি কৰি আহিছা, তাৰ ওপৰত তোমালোকে মাৰ্কছ পাবাই। আৰু টিচাৰ এজনে যেতিয়া চেক কৰে, কপি চেক কৰে, তেওঁলোকৰ পৰা 1-2 মাৰ্ক দিব বিচাৰে। তোমালোকে যদি সেই অপৰচুনিটিটো ৰাখি থৈ আহিছা, ষ্টেপ মাৰ্কিঙত তোমালোকক হেল্প কৰিবই। তো সেইটো নিশ্চিত থাকা, 1-2 মাৰ্ক ইফাল সিফাল হ'বই। আৰু গেছ মাৰ্কৰ কথাটো হৈছে কি, মই এটা ভিডিঅ' বনাইছোঁ অলপ কালি বনালোঁ, ৰিজাল্টৰ যোনটো নটিফিকেশ্যন দিয়াৰ পিছতহে মোৰ আপলোড হ'ল। তো সেইকাৰণে মই তাত ডেট মেনশ্যন কৰা নাছিলোঁ। কিন্তু গেছ মাৰ্কৰ ক্ষেত্ৰত মই কওঁ, এতিয়ালৈকে কোনো গভৰ্ণমেণ্ট অফিচিয়েল নটিফিকেশ্যন অহা নাই, যিহেতু ক'ব নোৱাৰি। কিন্তু গেছ মাৰ্কটো প্ৰভিজন ৰাখিব লাগে মোৰ মতে, মই যি ভাবোঁ। চ' তোমালোকে ৰিমাৰ্চত নাযাবা, অমুক পাৰ্চেণ্ট পাছ কৰিল, গোটেইবিলাক পাছ কৰিল, এইবিলাক এনেই। তাৰপিছত তাক তোমালোকৰ 2 মিনিটৰ কাৰণে তোমালোকৰ ভাল লাগিব, কিন্তু পিছত যেতিয়া ৰিজাল্ট পাবা তেতিয়া বেয়াও লাগিব পাৰে বা ভালো লাগিব পাৰে। সেইকাৰণে তোমালোকে ধৈৰ্য ধৰা, আৰু কেইঘণ্টামানৰ পিছতে ৰিজাল্ট পাবাই। আৰু ৰিজাল্টৰ পিছত মই এটা ভিডিঅ' বনাম যে তোমালোকে যিসকলে ভাল ফল দেখুৱালে সেই তেখেতসকলে কি কৰিবা, আৰু যিসকলৰ অকণমান মাৰ্কছৰ কাৰণে ৰখি গ'লা, 1-2 মাৰ্কছৰ কাৰণে, এনেকুৱা নহয় যে 0 বা 1 মাৰ্কছ কোনোবা এটা ছাবজেক্টত পাব পাৰে, এনেকুৱা নহয়। কাৰণ যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিছে সেইসকলে নিশ্চয়কৈ ভাল, খালি অকণমান মাৰ্কছৰ কাৰণে তেওঁলোকৰ ৰখি গ'ল, 30 মাৰ্কছ নাপালে। তো তোমালোকে হতাশ হ'ব নালাগে, ৰিজাল্ট আহিব দিয়া, অহাৰ পিছত আমি একেলগে কথা পাতিম যে আমি কি কৰিব লাগিব নেক্সট ষ্টেপত। যিসকলৰ বেয়া হ'ল সেইসকলে হতাশ নহয়, আৰু নেক্সট ষ্টেপ কি ল'বা সেইখিনি আমি ডিছকাশ্যন কৰিম। ভাল হোৱাসকলতো এডমিশ্যন ল'ব, তেওঁলোকে হাই ছেকেণ্ডেৰীত গুচি যাব। কিন্তু যিসকলৰ অকণমান কাৰণে বেয়া হ'ল, তেওঁলোকক কেনেকৈ সাহস ল'ব, তাৰ ক্ষেত্ৰত কি কৰিব লাগিব, তাৰ কাৰণে এটা ডিছকাশ্যনৰ বহুতেই প্ৰয়োজন। কাৰণ যিসকলে ভাল হৈ গ'ল তেওঁলোকক বাহ লৈ গুচি যাব পাৰিব, যিসকলে অকণমানৰ কাৰণে বেয়া হৈ গ'ল তেওঁলোকৰ কাষত থকা কোনো মানুহ নাথাকে। তো সেইকাৰণে তোমালোকৰ কাষত মই আছোঁ, আৰু কি ষ্টেপ কৰিব লাগে মই সেই লাহে লাহে তোমালোকক জনাম। আজিলৈ ইমানে, থেংক ইউ।